আজি বেংক ছেটআপটো মই লেপটপত কেনেকৈ কৰিম চাওক কৰাৰ কাৰণ আছে মোবাইলত কিছুমান বস্তু নহয় সেইকাৰণে মই এই লেপটপত কৰিম চাওক এনেকুৱা যিসকলৰ আহিছে এড টেক্স ইনফো টু গেট মানে এইটো আহিল মানে কি চাওক ইয়াত বেংক ছেটআপ আহিছে ভালকৈ চাওক এইটো বেংক ছেটআপ ফেচবুকৰ বেংক ছেটআপ এই ছেটআপটো মই এতিয়া কমপ্লিট কৰিম আৰু এই ছেটআপটো আহিছে আমাৰ ভণ্টিৰ তোমাৰতো আগতে মোবাইলত ট্ৰাই কৰিলোঁ এবাৰ সেইটোতো নহ'ল হয় না কাৰণ কি প্ৰব্লেম এটা দেখাইছিল এটা আৰু সেইটো ভিডিঅ' মই মানে আগত বনাইছিলোঁ অলপ আগত মানে এতিয়া মই এইটো ভিডিঅ' আপুনি লেপটপত যদি কৰে বা কম্পিউটাৰত কৰে কেনেকৈ আপুনি কৰিব লাগে আৰু ছেটআপটো ক'ত থাকে এই বস্তু আপোনাক মই ভালদৰে দেখাই দিম ঠিক আছে এতিয়া মই চাওক বেক কৰিম এতিয়া এই প্ৰফাইলটো ভণ্টিৰ এই যে প্ৰফাইলটো মই দেখাই দিছোঁ আপোনাক ৰিয়া হা এই চাওক 5.6K ৰিয়া এই ভণ্টিৰ প্ৰফাইলটোৰ মই বেংক ছেটআপ আহিছে কেনেকৈ এতিয়া বেংক ছেটআপ আহিলে কেনেকৈ জানিবা এই যে প্ৰফেচনেল ডেছবৰ্ডত যাবা এইটো ইয়াত মই কি কৰিম ক্লিক কৰিম এনেকৈ ঠিক আছে তাৰপিছত আপুনি ক'ত যাব এড টুলছত যাব এইটো এড টুলছত যাব যিসকলে কম্পিউটাৰত কৰিব বিচাৰে আপুনি এড টুলছত ক্লিক কৰিল এইটো এড টুলছত গ'ল হয় না ৰ'ব এড টুলছত গ'লো নহয় এতিয়া এইটো পে আউট চাওক এইটো তলত মই দেখাই দি আছোঁ আপোনাক এইটো পে আউট এইটো পে আউট এইটো হৈছে এইটো ইয়াত কি কৰিম মই ক্লিক কৰিম এইটো ক্লিক কৰিলোঁ হয় না এতিয়া চাওক ইয়াৰ পিছত কি ষ্টেপ আহে এইবিলাক লেপটপত কেনেকৈ কৰে বা কম্পিউটাৰত কেনেকৈ কৰে এইটো বস্তু আপোনাক মই দেখাই দিম এতিয়া মই কি কৰিম এইটো মেইন এইটো আহিছে নহয় ইয়াত আপুনি কি কৰিব এনেকৈ যাব এড টেক্সত ক্লিক কৰিব এই যে এড টেক্স এইটো ক্লিক কৰিব আহিল না ইয়াৰ পিছত কি আহে চাওক ইয়াৰ পিছত ভালকৈ বুজি লওক এইবিলাক মই কৰিছোঁ চাওক ইয়াত টাচ কৰিলে কিন্তু নহ'ব কিয় নহ'ব যিহেতু মই এবাৰ ট্ৰাই কৰিছোঁ যে যিসকলৰ নাম ভুল আছে আপুনি ইয়াতে নামবিলাক বহাব ইয়াতে ৰিহা ইয়াৰ নাম কিন্তু ফেচবুকৰ নাম কিন্তু কি আছে ৰিয়া ফেচবুকৰ নাম ৰিয়া কিন্তু ইয়াৰ বেংকৰ পাছবুকত এই যে যিখন আপোনাৰ পান কাৰ্ডত যিখন আছে আৰু বেংকৰ পাছবুকত ৰিহা আছে না RIHA যিটো নাম আপোনাৰ পান কাৰ্ডত থাকিব সেইটো নামে বহাব লাগিব ইয়াত ৰিহা মহন্ত মই বহালোঁ ডেট অফ বাৰ্থটো মই বহালোঁ এতিয়া মই কি কৰিম এই যে এইটো ইণ্ডিয়া কাণ্ট্ৰি ইণ্ডিয়া ডেট অফ বাৰ্থটো যিসকলৰ ভুল হৈছে ডেট অফ বাৰ্থটো ইয়াত বহাই দিব এনেকৈ নেক্সট কৰিম এতিয়া নেক্সট চাওক নেক্সট কৰাৰ পাছত কি আহে মই আপোনাক দেখাইছোঁ অলপ ৱেইট কৰিব কাৰণ নাম্বাৰ ওলালে মই নাম্বাৰটো হাইড ৰাখিম মানে মই চাওক এতিয়া ওলা নাই এতিয়া তাৰপিছত কি ওলাল এইটো ওপৰত ইণ্ডিয়া এইটো ইণ্ডিভিজুৱেল যিসকলে এইটো কৰা নাই এইটো ইণ্ডিভিজুৱেল ৰাখিব এইটো চাওক ইণ্ডিভিজুৱেল ৰাখিব হ'ল এতিয়া মই নেক্সট কৰিম চাওক নেক্সট এই যে মই নেক্সট কৰিম নেক্সট কৰাৰ পাছত কি আহে মই দেখাই দিছোঁ ৰ'ব অকণমান ৱেইট কৰিবা স্কিপ নকৰিবা যিসকলে কম্পিউটাৰত কৰিব বিচাৰে আপুনি এনেকৈ কৰিব পাৰে এতিয়া চাওক মই দিছোঁ চাওক এনেকুৱা ওলাইছে চাওক ৰিহা যিসকলৰ মিডিল নেম থাকে মিডিল নেম ইয়াত বহাবা ইয়াতে মিডিল নেম ইয়াত বহাবা যিটো নাই মিডিল নেম ইয়াত নবহাম গতিকে ইয়াত ৰিহা মহন্ত মই বহালোঁ ইয়াত ডেট অফ বাৰ্থটো হৈছে ইয়াত মই ফ্লেছ গাঁওটো কি এই যে হোম এড্ৰেছ যিটো আছে ফ্লেছটো বহাবা পোষ্ট অফিচ বহাবা ডিষ্ট্ৰিক্ট এই তিনিটা আৰু একাউণ্ট বহাবা তাৰপিছত চিটিটো কি হ'বা যিটো ডিষ্ট্ৰিক্ট বঙাইগাঁও হ'লে বঙাইগাঁও চিটি বহাই দিবা হৈ গ'ল এতিয়া চাওক তলত মই অকণমান হাইট ৰাখিম হা নাম্বাৰটো যিটো ইয়াত আছে না ভণ্টিৰ নাম্বাৰটো অকণমান হাইটকৈ ৰাখিম ইয়াত মই ঠিক আছে ৰ'বা তাৰপিছত চিটিৰ পিছত কি আহিব হা চিটিৰ পিছত কি আহিব মই হাইটকৈ ৰাখিম চিটিৰ পিছত আপোনাৰ ইয়াত আহিব ষ্টেট বহাবা আপুনি ষ্টেটটো আছাম বহাবা ঠিক আছে চিটিৰ পিছত ষ্টেট আহিব ষ্টেট আছাম বহাবা তাৰপিছত ইয়াত কি পোষ্টাল কোডটো আপোনাৰ যিটো সেইটো বহাবা তাৰপিছত আহিব মোবাইল নাম্বাৰটো আপুনি বহাব তাৰপিছত আপুনি কি কৰে তাৰপিছত কি আহিব ৰ'ব মোবাইল নাম্বাৰৰ পিছত কি আহিব চাওক মোবাইল নাম্বাৰৰ পিছত এইটো আহিব চাওক এই যে ইমেইল বহাবা মই এইবিলাক হাইটকৈ ৰাখিলোঁ কিয় মোবাইল নাম্বাৰটো যিটো ইয়াতে আছিল যিখিনি ক'লোঁ সেইখিনি বহাব এই যে এড্ৰেছটো ইয়াত বহাবা এতিয়া মই কি বহাম মই ইয়াতে মই এই যিটো টেক্স যিটো মানে আমাৰ ভণ্টিৰ যিটো এই যে কি আছে কিটো নাম এই যে পান কাৰ্ডৰ যিটো নাম এই যে পান কাৰ্ডত কি আছিল এইটো মই কেপশ্যন অন কৰি দিলোঁ কেপছ লক কৰি দিলোঁ এইটো কেপিটেল বহাই দিম কি আছিল কচোন GD VP M তাৰপিছত 4295K এই যে বহাই দিলোঁ মানে এই যে ভণ্টিৰ পান কাৰ্ডৰ যিটো এইটো মই বহাই দিলোঁ ইয়াত এতিয়া মই চাওক এইখিনি হোৱাৰ পিছত এইটো টিক মাৰ্ক কৰিম এইটো টিক মাৰ্ক এই যে টিক মাৰ্কটো ক'লোঁ হ'ল না এতিয়া মই এনেকৈ তলত যাম পৰা এই কাৰ্ডাৰটো তলত যাম এনেকৈ চাওক কাৰ্ডাৰটো এইটো নেক্সট এইটো মই ক্লিক কৰিম এনেকৈ ক্লিক কৰি চাওক এনেকুৱা অলপ চাওক তাৰপিছত কি হ'লে আপোনাক মই দেখাই দিছোঁ চাব এনেকুৱা হৈ আছে না অলপ পিছত কি হ'লে চাওক এই যে বেংকৰ যিটো মই পাছবুকত যিটো ভণ্টিৰ যিটো নাম আছিলে এই ভণ্টিৰ মানে ইয়াৰে তোমাৰ যিহেতু ভণ্টিৰ নামতে পান কাৰ্ড মই দিছোঁ ইয়াৰ নামে দিছোঁ বেংকৰো ইয়াৰ নামে হ'ব লাগিব তোমাৰ মাৰ নাম দিলে ফিৰ নহ'ব যিটো নামটো মই তোমাৰ দিছোঁ গতিকে এইটো মই ছেটআপ আগতে কৰিছোঁ চাওক আগতে মই ইয়াতে মানে সেই যে মোবাইলত বহাইছোঁ মোবাইলত দিয়াৰ কাৰণে ইয়াতে এনেকুৱা আহিছে যদি আপোনালোকৰ যদি এনেকুৱা নাহে ইয়াত কি আহিব IFSC কোড বহাব লাগিব আপোনাৰ যে IFSC কোডটো আপোনাৰ যে বিচাৰিব আপোনাৰ IFSC কোড যেনেকৈ এইটো IFSC কোড বহাব ষ্টেট বেংকৰ SBI এইখিনি গোটাই বহাই দিব তাৰপিছত বেংকৰ একাউণ্ট নম্বৰটো বহাব তাৰপিছত ইয়াত কি হ'ব IFSC কোডটো ওপৰত বহাবা আৰু বেংকৰ একাউণ্ট নম্বৰটো তলত বহাই দিবা হৈ গ'ল বহাই দিয়াৰ পিছত কি কৰিবা তেতিয়া এনেকুৱা চাৰ্ট মানে আপোনাৰ পাছৱৰ্ড বিচাৰিব ইয়াত
আপোনাৰ ইয়াতে কি কৰিব আপোনাৰ লগ ইন কৰিবৰ কাৰণে মোবাইলত যিটো আপুনি লগ ইন কৰে সেই নাম্বাৰটো দিবা লগতে পাছৱৰ্ডটো দিবা লগ ইন কৰি ল'বা লগ ইন কৰি লোৱাৰ পিছত কি আহিব তেতিয়া তুমি সেইটো লগ ইন যেতিয়া হ'ব যদি লগ ইন নহয় আপোনাৰ পাছৱৰ্ড যদি ভুলকৈ হৈছে আপোনাৰ কি কৰিব আপুনি ফৰগট পাছৱৰ্ড মাৰিব ফৰগট পাছৱৰ্ড না তেতিয়া আপোনাৰ OTP যাব আপোনাৰ হোৱাটছআপ যিটো নাম্বাৰ আপুনি ফেচবুক দিওঁতে খুলিছিল হয় আপোনাৰ ইমেইলত যাব সেই OTPটো আনি আপুনি দিব লাগিব তাতে সেই OTPটো দিয়াৰ পিছত তেতিয়া আপোনাৰ প্ৰফাইলটো লগ ইন হ'ব এনেকুৱা তাৰপিছত এইটো হোৱাৰ পিছত আপুনি সেইটো নতুনকৈ ৰিষ্টাৰ্ট হ'ব আৰু একবাৰ মানে এইটো গোটেই শেষ পাব মানে নতুনকৈ আৰু এবাৰ যাব লাগিব কিন্তু কম্পিউটাৰ নাযায় কম্পিউটাৰ সেইটো একবাৰে হৈ যায় কম্পিউটাৰত একবাৰে কিন্তু মোবাইলত কিন্তু সেইটো পুৰণা আকৌ ঘূৰি যায় মানে ঘূৰি গৈ আকৌ কৰিব লাগিব যি তাৰপিছত কি হ'ব এনেকুৱা ধৰণৰ নতুনকৈ কৰি যেনেকৈ মই ক'লোঁ আৰু এনেকৈ আহিব কৰাৰ কি হ'ব আপোনাৰ এই যিটো কনফাৰ্ম কৰিব এইটো কনফাৰ্ম এনেকৈ আহিব এইটো টিক মাৰ্ক কৰিব এনেকৈ মই যেনেকৈ টিক মাৰ্ক কৰিলোঁ এইখিনি টিক মাৰ্ক কৰিলোঁ এইটো কনফাৰ্ম কৰিব এতিয়া কনফাৰ্ম কৰিলোঁ না এতিয়া কি আহে চাওক বুজি পাইছে মই কেনেকৈ ক'লোঁ চাওক আৰু যিসকলে কৰিব নাপাৰে এই যে এনেকুৱা আহে চাওক দেখা পাইছে এড টেক্স এইটো মই ক্লিক কৰিম এতিয়া এড টেক্সটো এইটো ক্লিক কৰিম এতিয়া মই এড টেক্সটো ক্লিক কৰিম তাৰপিছত কি কৰিছোঁ চাওক একদম স্কিপ নকৰিবা শেষলৈ যিসকলে নতুন এই যে কণ্টিনিউ দিয়া যিটো মই পাছৱৰ্ডটো মাৰছোঁ কাৰণে এইটো ওলাইছে কণ্টিনিউ কৰিম মই ঠিক আছে এইটো মই কি কৰিম কণ্টিনিউ কৰিম চাওক মই যেনেকৈ কৰিছোঁ এনেকৈ কৰিব কেতিয়াও প্ৰব্লেম নাহিব আৰু এনেকুৱা টাইপৰ ভিডিঅ' মই বহুত বনাইছোঁ এতিয়া মই এইটো ওপৰত ইণ্ডিভিজুৱেল তলত এইবিলাক কৰিম চাওক এইবিলাক কৰিম এই তলত এই যে হ'ল না এইবিলাক কিন্তু এইবিলাক একো ক'ব নালাগে মই যি কৰিছোঁ সেইখিনি কৰিব আৰু বেলেগ একো নকৰিব তাৰপিছত নেক্সট কৰিব এই যে নেক্সট তাৰপিছত ইয়াত চাওক এই ওপৰত ৰিয়া মহন্ত এই যে ছিলেক্ট ওৱান এই যে ছিলেক্ট ওৱান যিটো দিছোঁ মই এইটো ইণ্ডিয়া এইটো মই যিহেতু কাণ্ট্ৰি আমাৰ ইণ্ডিয়া ৰাখিম তলত যাম এনেকৈ চাওক এনেকৈ তলত যাম মই ইণ্ডিয়া য'ত আছে মই বিচাৰি ওলাব লাগিব এইটো ইণ্ডিয়া এইটো ইণ্ডিয়া এতিয়া মই ইণ্ডিয়া ৰাখিলোঁ হয় না ইণ্ডিয়া ৰাখিলোঁ এতিয়া কি কৰিম চাওক নেক্সট এইবিলাক নহয় চব ঠিকে আছে এইবিলাক একো নকৰিবা এইবিলাক কোনো ক্লিক নকৰিব ঠিক আছে এতিয়া কৰিম নেক্সট কৰিম এই যে নেক্সট কৰিম এতিয়া চাওক এড্ৰেছ চব হৈ গ'ল এইবিলাক চব হৈ গ'ল ৰেডি আৰু কৰিম নেক্সট এইটো নেক্সট কৰিম এতিয়া চাওক এইটো চাওক এইটো নেক্সট এতিয়া এইটো 100% এইটো 0% এইটো 100% নকৰিব এইবিলাক এই ওপৰটো 0% এইটো 0% হ'ল নহয় এইবাৰ কৰিম নেক্সট কৰিম এতিয়া এই কাণ্ট্ৰি আহিলে যে কাণ্ট্ৰি এই যে ক্লেইম টেক্স এইটো কাণ্ট্ৰি এইটো কি কৰিম এবাৰ ইয়াত টাচ কৰিম এইটো ইণ্ডিয়া আৰু হ'ব লাগিব ইণ্ডিয়া যি বিচাৰে দিব লাগিব এই যে ইণ্ডিয়া এইটো ইণ্ডিয়া টাচ কৰিলোঁ হৈ গ'ল এতিয়া কৰিম নেক্সট এতিয়া মই কি কৰিম ইয়াতে নাম ভণ্টিৰ নাম এই যে তলত যাম এনেকৈ এই যে ছিগনেচাৰ এইটো ইয়াত যাম যিহেতু ভণ্টিৰ নাম কি আছিল ৰিয়া এতিয়া মই লিখি দিম RIH না ৰিয়া কি আছিল মহন্ত এই যে M কেপিটেল MAHANTA এই ৰিয়া মহন্ত এইবাৰ কৰিম কি যিটো নাম আপুনি বহাইছোঁ প্ৰথমতে সেই নামটোৱে বহাম ইয়াত কিন্তু যিটো পান কাৰ্ডৰ নাম থাকিব আৰু বেংকৰ নাম বুজি পাইছা এই নামটো ইয়াত মই বহাই দিলোঁ এতিয়া কি কৰিম মই নেক্সট কৰিম এইটো নেক্সট নেক্সট কৰিলে ছাবমিট হ'ব চাবা এইটো ছাবমিট এই যে ফৰ্ম এই যে W8 ফৰ্ম মই যে কৈছোঁ W8 ফৰ্ম এই যে W8 বিন এই যে এইটো ফৰ্ম এতিয়া মই এইখন তলত যাম এনেকৈ তলত দেখছে তলত যাম এই যে তলত আনলো কাজটো মই এনেকৈ এইখন ছাবমিট এইটো ছাবমিট কৰিম মই ছাবমিট কৰি কি হয় চাওক এই লাষ্ট দুইটা ষ্টেপ আছে আৰু তাৰপিছত শেষ এইটো ডান কৰিম চাওক এই ডান কৰিম এই ডানটো চব কৰিব কিন্তু ডান নকৰাকৈ নকৰিব চব ডানেই কৰিব মই যিখিনি কৰিম এতিয়া চাওক আৰু এটা ডান আছে চাওক এইটো ডান এই যে ডান এই যে হৈ গ'ল এতিয়া চাওক এইটো শ্ব' কৰিছে না এতিয়া মই ভণ্টিৰ ইয়াত চাম এতিয়া ভণ্টিৰ মোবাইলত লগ অন কৰা এইটো হৈ গ'ল না এতিয়া হ'ল না নাই হল্ড হ'ব চাব যিটো হৈছে এইটো হল্ড হয় এইটো যিটো মই কাম কৰিলোঁ এই যে মোবাইলত চাবা এইবাৰ এই যিটো পে আউট যিটো আছিল বেংক একাউণ্টটো এতিয়া চাবা ইয়াত মনিটেশ্যনটো এইটো আছে নাই নাইকিয়া হ'ব চাবা এইটো এই যে মই আঙুলি আছে আঙুলিটো ৰিফ্ৰেছ কৰিম এনেকৈ চাব নাইকিয়া হ'ব মানে এই যে হল দেখাব ইয়াতে চাব ৱেইট কৰা দেখছা ইয়াত ৱেইট কৰাৰ আৰু চাব লাগিব ৰ'বা কেতিয়াবা এনেকৈ হল নেদেখায় যদি নহয় আৰু চাব লাগিব মানে যদি নহয় কিবা কাৰণত কিন্তু নৰ্মেলি মানে হৈছে ইয়াত কিন্তু শ্ব' কৰিছে মানে কিবা এটা প্ৰব্লেম চাগে হৈছে অকণমান চেক যিহেতু মোটামুটি মই যেনেকৈ কৰিলোঁ এনেকৈ আপুনি কৰিব এতিয়া মই চেক কৰি আৰু এবাৰ চাম কি হ'ল প্ৰব্লেম ঠিক আছে এতিয়া মই ইয়াত টেক্সত আৰু একবাৰ যাম যদি কিবা গলতি থাকে কৰিব এই ডান কৰিব আরেকবার ডান কৰি চাম হ'ল না এতিয়া মই কি কৰিম আৰু এবাৰ মই ইয়াত চেক কৰিম ৰিফ্ৰেছ কৰিম এইটো ইয়াত আৰু যাম ৰ'ব ইয়াত যাম এইটো মই আৰু যাম এই যে ৰিফ্ৰেছ কৰিম এইটো কি আছে ষ্টাৰ্ট আৰ্নিং পে আউট ইয়াত কিন্তু হৈ আছে যিয়ে নহওক মোটামুটি এইটো হৈ যায় এনেকৈ কিন্তু যিসকলৰ হোৱা নাই মই যেনেকৈ কৰিছোঁ এনেকৈ কৰিব হৈ যাব এতিয়া যদি কিবা কাৰণ নহয় ছাপ'জ আপোনাক কি কৰিম মই আৰু এবাৰ চেক কৰিম আৰু এবাৰ মই চেক কৰি চাম হ'ল নে নাই
যদি এইটো যদি এনেকৈ থাকে কিন্তু আৰু এবাৰ কৰিব লাগিব এইটো চাম যদি আৰু এবাৰ যদি এনেকৈ থাকে আপুনি চেক কৰিব লাগিব ক'ত চেক কৰিম আৰু অলটো যাম এই যে পে আউটত যাম এইটো তলত পে আউটত যাম পে আউটত গৈ এবাৰ চেক কৰি যাম হল দেখাল না নাই চাব লাগিব এই চাওক মোৰ হিচাপত হৈ গ'ল কেতিয়াবা আপডেট নেদেখালে এনেকৈ প্ৰব্লেম হয় চাওক এইটো হৈ গ'ল মই জানো এইটো হৈছে বুজি পাইছে এতিয়া কিছুমান নেটৱৰ্কৰ প্ৰব্লেম থাকিলে এনেকৈ কাৰণে হ'ব পাৰে এতিয়া এইটো হৈ গ'ল মানে হল্ড হৈ গ'ল গতিকে আপোনালোকে চাওক এই চাওক গোটেইখিনি ভণ্টিৰ একদম এই চাওক এইবিলাক ইণ্ডিভিজুৱেল এই যে ইণ্ডিভিজুৱেল চবখিনি পূৰা একদম গোটেইখিনি হৈ গ'ল এই চাওক যদি নহ'লে এইটো মানে শ্ব' নকৰিলে ইয়াত দেখা পাইছা এই যে বিজনেছ টাইপটো ইণ্ডিভিজুৱেল মানে তোমাৰ এইটো বেংক চেটটো হৈ গ'ল বুজি পালা এইটো কেনেকৈ লাগিছে ভাল লাগিছে এতিয়া ভালদৰে কাম কৰিলে টকা অট'মেটিক সোমাই যাব ঠিক আছে আৰু ভিডিঅ'টো মই বহুত দীঘলীয়া বনালোঁ কিয় যিসকলৰ দৰকাৰ আছে যেনেকৈ মই কৰিলোঁ কম্পিউটাৰত এনেকৈ আপুনি কম্পিউটাৰতো কৰিব পাৰে যিসকলে কৰিব নাজানে এই ভিডিঅ'টো চাই চাই কৰিব পাৰিব ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব যাতে আৰু হাজাৰ হাজাৰ মানুহ যাতে মোৰ ভিডিঅ'টো চাই যায় সিহঁতে কৰিব পাৰে ঠিক আছে